নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত ভাল খবৰ আহিছে। আমি ইমান দিনে ডিএলএড প্ৰি টেষ্টৰ যি প্ৰস্তুতি আৰম্ভ কৰিছিলো তাৰ আজি বহুত ভাল খবৰ আহিছে, কিয়নো এডমিশ্যন নটিচ প্ৰকাশ পাইছে। এছিআৰটি অসমৰ অধীনত যি প্ৰতি বছৰে ডিএলএড প্ৰি টেষ্ট হয় তাৰ এখন এডমিশ্যন নটিচ প্ৰকাশ পাইছে। ইয়াত লিখা আছে Pre-entry test TET 2025 for admission into 2-year diploma in elementary education মানে যাক ডিএলএড বুলি আমি জানো কোর্স for the session 2025 to 27 মানে 2025 চনৰ পৰা 27 চনৰ ভিতৰত যিখিনি ল'ৰা ছোৱালীয়ে ডিএলএড পৰীক্ষাত মানে ডিএলএডত নামভৰ্তি কৰিব তাৰ যি প্ৰি-এন্ট্ৰি টেষ্ট হয় তাৰ এডমিশ্যন নোটিছ প্ৰকাশ পাইছে। ইয়াত লিখা আছে অনলাইন এপ্লিকেশ্যনছ আৰ হিয়াৰ বাই ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম টু এপিয়াৰ ইন দ্য প্ৰি-এন্ট্ৰি টেষ্ট টেট 2025 ফৰ এডমিশ্যন ইনটু 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন মানে ডিএলএড কোৰ্স। দ্য কোৰ্স উইল বি কণ্ডাক্টেড in the NCTE মানে National Council for Teacher Education, NCTE recognized teacher education institutes ইয়াত লিখা আছে ডাইট, CTE, normal school, BTC মানে private আৰু TEIS অৰ্থাৎ state for the academic session 2025 to 27 মানে আমাৰ যি NCTE মানে শিক্ষকৰ শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ আছে তাৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহে কি কৰে ডাইটৰ জৰিয়তে বা বিটিচি চিটিৰ জৰিয়তে কি কৰে ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টৰ মানে ডিএলএড প্ৰি-এন্ট্ৰি টেষ্ট কি কৰে আয়োজন কৰি নামভৰ্তি কৰে ডিএলএডৰ কাৰণে। ইয়াত লিখা আছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন দ্যাট ক্যান্ডিডেটস মাস্ট হ্যাভ passed higher secondary মানে HS 10+2 from recognized board council with at least 50% marks in aggregate excluding marks secured in the optional extra course subject মানে যোৱা ভিডিঅ'ত এজনে কমেন্ট কৰিছিল যে মোৰ 49.8% আছে, মই ডিএলএড দিব পাৰিম নে নোৱাৰিম। ইয়াত স্পষ্টভাৱে উল্লেখ কৰা আছে যে 50% লাগিবই। যদি ST SC ইয়াত তলত আছে ST SC মানে ৰিজাৰ্ভেশ্যন পায় তেনেহ'লে 5% ৰিলেক্সেশ্যন আছে। ইয়াত লিখা আছে ফৰ দ্য কেণ্ডিডেটছ বিলংগিং টু SC ST STP STH categories there will be relaxation of 5% marks in aggregate excluding marks secured in the optional or extra or for subject মানে যাৰ 50% নাই 45% আছে কিন্তু যি ST SC OBC PWD হয় তেওঁ কি কৰিব ডিএল পৰীক্ষাত যি প্ৰি-এন্ট্ৰি টেষ্ট হয় তাত নামভৰ্তি কৰিব কাৰণে পৰীক্ষা দিব পাৰিব। ইয়াত লিখা আছে এজ মানে বয়স কিমান লাগিব দ্য কেণ্ডিডেটছ মাষ্ট নট বি লেছ দেন 18 years or not more than 34 years আৰু 1 জুলাই 2025 পৰা ডেট অফ বাৰ্থটো কি কৰা হ'ব মানে বয়সটো গণনা কৰা হ'ব মানে 18 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 34 মানে 34 বছৰৰ ওপৰত হ'ব নোৱাৰিব। তাৰপিছত ইয়াত কোৱা হৈছে ST SC OBC ইয়াৰ কাৰণে কি হৈছে 2 বছৰ মানে ৰেহাই দিয়া হ'ব মানে বঢ়াই দিয়া হ'ব। তাৰপিছত ৰিজাৰ্ভেশ্যন মানে ডিএলএড সকলোৱে পৰীক্ষা দিয়ে মানে সিট পাবৰ কাৰণে কি হয় ৰিজাৰ্ভেশ্যন থাকে। ইয়াত কি হৈছে OBC MOBC SC STP STH আৰু পাৰ্চন উইথ ডিসেবিলিটি মানে PWD যিসকল আছে লগতে EWS ইকনমিক্যালি উইকাৰ সেকশন আপোনালোকে EWS যিখিনি ইউআৰ ক্যাটাগৰীৰ হয় EWS সাৰ্টিফিকেটখন উলিয়াই ল'ব তাত কি হ'ব ৰিজাৰ্ভেশ্যন পোৱা যায়। কিন্তু যদিও চাকৰি ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন নাখাতে বৰ্তমান আমাৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত খাটে কিন্তু আমাৰ অসমত বৰ্তমান কামত নিদিয়ে। কিন্তু ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টত যাৰ EWS আছে
তেওঁ কি কৰিব ৰিজাৰ্ভেশ্যন পাব মানে ইয়াৰ কেটেগৰীতকৈ অলপ মানে 2 নম্বৰ 1 নম্বৰ যদি কম পায় তথাপিও সিট পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে যিবোৰ ওবিসি এমওবিসি এসসি এসটিপি এসটিএইচ পাৰ্চন উইথ ডিসেবিলিটি আছে মানে পিডব্লিউডি কেণ্ডিডেটখিনি আছে তেওঁলোকে মানে বিশেষভাৱে সক্ষম ব্যক্তিসকল আছে তেওঁলোকে অলপ কম নম্বৰ পালেও কি হ'ব সিট পোৱাত অলপ সহায় হ'ব কিন্তু ইয়াত যেটো ওবিসি আৰু এমওবিসি আছে ওবিসি আৰু এমওবিসি অলপমান কম যায় কিন্তু বৰ্তমান ইউআৰ আৰু ওবিসি এমওবিসি প্ৰায় একেই বুলি ক'লেও আমি ভুল কোৱা নহ'ব কিয়নো প্ৰায় একেই হৈছে বৰ্তমান বহুত কম্পিটিশন ইয়াত কোৱা হৈছে হাউ টু এপ্লাই candidates must submit their application form through online mode only by visiting the official website that is scrtpaid.co.in no other mode of application will be entertained মানে কেৱল অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব আৰু এপ্লিকেশন ফিজ ইয়াত 600 টকা বুলি উল্লেখ কৰা হৈছে মানে 600 টকা লাগিব মানে কোনো ধৰণৰ মানে কেটেগৰীৰ ৰেহাই নাই সকলোৰে 600 টকা মানে 600 এডমিট কাৰ্ড কেতিয়া লাভ কৰিব এডমিট কাৰ্ড লাভ কৰিবৰ কাৰণে scrtpaid.co.in ত আপোনালোকে ভিজিট কৰিব লাগিব ভেনু ফৰ প্ৰি-এন্ট্ৰি টেষ্ট 2025 ইয়াত কোৱা হৈছে 2025 চনত যি ডিএলএড প্ৰি-এন্ট্ৰি টেষ্ট হ'ব তাত আপোনালোকে যি ডিস্ট্ৰিক্ট selected by the candidates during submission of online application form which will be indicated in the admit card মানে আপোনালোকে আবেদন কৰাৰ সময়ত যেতিয়া যিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সেই ডিস্ট্ৰিক্টখনতে এডমিট কাৰ্ড আহিব আৰু সেই ডিস্ট্ৰিক্টতে পৰীক্ষা দিব লাগিব আৰু আপোনালোকে যিখন ডিস্ট্ৰিক্ট সিলেকশন কৰিব টাইটৰ আশেপাশে যি কলেজ নাইবা হাই স্কুল থাকে তাত পৰীক্ষা হ'ব তাৰপিছত ইয়াত লিখা হৈছে district in which the candidate choose to appear for pre-entry test অলবাতে পঢ়ুৱে তাৰপিছত ইয়াত আছে ইম্পৰ্টেন্ট ডেটস এইখিনি আপোনালোকে নোট কৰি ল'ব পাৰিলে এখন এটা ইস্যু ল'ব ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশনস 18/5/2025 মানে অহাকাইলৈৰ পৰা কি হ'ব অনলাইন আবেদন হ'ব ক্লোজিং অফ অনলাইন সাবমিশন এপ্লিকেশন উইথ ফিজ পেমেন্ট 5/6/2025 তাৰপিছত ডাউনলোড অফ এডমিট কাৰ্ড লাভ কৰিব 5 তাৰিখ 7 মাহ 2025 পৰা তাৰপিছত ডেট অফ প্ৰি-এন্ট্ৰি টেষ্ট পেড এটাম হ'ব 13/7/2025 আপোনালোকৰ ভালে হৈছে কিয়নো লকডাউনৰ পিছৰ পৰা ডিএলএড প্ৰি-এন্ট্ৰি টেষ্ট কি হৈছিল অলপ মানে পলমকৈ হৈছিল কিয়নো লকডাউনৰ সময়ত দুটা তিনিটা কোর্স একেলগে হৈছিল মানে দুটা তিনিটা সেমিস্টার প্ৰায় একেলগে কি হৈছিল ক্লাছসমূহ কৰিছিল সেই কাৰণে লকডাউনৰ পিছত এতিয়া মানে কি হৈছে অলপ ভাল হৈছে নহলে আৰু পলম হৈ তাৰপিছত ডিক্লেৰেশ্যন অফ ৰিজাল্ট 28/7/2025 তাৰপিছত ইয়াত মানে নোট দিছে ইন দা ইভেন্ট অফ এনি ইনফৰমেশন বিং ফাউন্ড ফলস মানে আপোনালোকে যিখিনি ডাটা অনলাইনত আবেদন কৰোতে দিব সম্পূৰ্ণ সঁচা শুদ্ধ দিব নহলে কি হ'ব ইয়াৰ সময়ত মানে এই যেটা এডমিশন হ'ব এডমিশনৰ সময়ত ডাইৰেক্ট মানে কি হ'ব কেনসেল কৰি দিব মানে ৰিজেক্ট কৰি দিব আৰু ইয়াত দিছে ফৰ ডিটেইলছ প্লিজ ভিজিট অফিচিয়েল ওয়েবসাইট scrtpaid.co.in গতিকে এইখিনি আছিল যিখন অফিচিয়েল নোটিফিকেশন আৰু আপোনালোকক এইখিনিতে জনাইছো যে ইতিমধ্যে আজিৰ পৰা প্ৰায় এমাহমান আগৰ পৰা আমি এছএমএছ কানেকশ্যনৰ জৰিয়তে ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছিলো আৰু আপোনালোকে সিট যাতে অতি সহজতে লাভ কৰে তাৰ কাৰণে সম্পূৰ্ণ সিলেবাসৰ ভিডিও আপলোড কৰিছো আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেনেহলে প্লেলিষ্টত গৈ চাব পাৰিব আৰু যদি আপোনালোকে নতুনকৈ আহিছে আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰিব কিয়নো অনাগত দিনত এই চেনেলৰ জৰিয়তে সম্পূৰ্ণ ডিএলএড প্ৰিপাৰেচন যি আপোনালোকে কৰিব তাৰ যিখিনি ইম্পৰ্টেন্ট
ভিডিঅ' আছে, মানে ইম্পৰ্টেণ্ট টপিকছ আছে, তাৰ ওপৰত ভিডিঅ' আগবঢ়াম, কিয়নো মই DLED প্ৰি এণ্ট্ৰি টেষ্টত যি আমাৰ DLED হয় তাত প্ৰথমতে পৰীক্ষা দি টপ 10ত চিট পাবলৈ সক্ষম হৈছিলোঁ। আপোনালোকৰ যাতে নিজৰ চিটটো পাবলৈ সক্ষম হয় আৰু ভৱিষ্যতে এজন সুশিক্ষক হ'ব পাৰে, এইখিনিয়ে ক'লো। গতিকে শেষত আপোনালোক সকলোকে ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম। আজি ছ'চিয়েল চায়েন্সৰ এটা ভিডিঅ' আহি আছে, গতিকে ধন্যবাদ। জয় অসম।